নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। দৰঙৰ এগৰাকী বিজেপি নেতা অমৰেন্দ্ৰ শৰ্মা তেখেতে এটি পোষ্ট কৰিছিলে সামাজিক মাধ্যমত অমৰেন্দ্ৰ শৰ্মাই, আৰু তেখেতে সেই পোষ্টত যোৱাকালি যিহেতু বাজেট অধিৱেশন আছিলে, বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে তেখেতে বাজেট দাখিল কৰিছিলে আৰু সেই বিষয়টোক লৈ দৰঙৰ বাবে এক সুখৰ বতৰা কৰি আছে বুলি এই পোষ্টত তেখেতে উল্লেখ কৰিছে। পোষ্টটো আছিলে এনেধৰণৰ: দৰঙত নিৰ্মাণ হ'ব মেডিকেল কলেজ, ইয়াৰ বাবে বাজেটত 542 কোটি টকা ধাৰ্য কৰা হৈছে। ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়। এয়া আছিলে অমৰেন্দ্ৰ ডেকাৰ তেখেতৰ সামাজিক মাধ্যমৰ পোষ্ট। গতিকে আমি তেখেতৰ সৈতে এই সম্পৰ্কে কথা পাতিবলৈ আমি প্ৰয়াস কৰিছোঁ দৰঙৰ বিজেপি নেতা অমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ সৈতে। শৰ্মা ডাঙৰীয়া, আপোনাক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। শৰ্মা ডাঙৰীয়া, আপুনি যিহেতু পোষ্টত উল্লেখ কৰিছে যে দৰঙৰ বাবে এক সুখৰ বতৰা কৰি আছে বুলি আপুনি উল্লেখ কৰিছে, কিছু কথা আপুনি উল্লেখ কৰিছে, সমগ্ৰ বিষয়টো বৰ্ণনা কৰক। আচলতে যদিও দৰঙত এখন মংগলদৈ হ'ব হয় মেডিকেল কলেজ, হয় অকল মংগলদৈ বা দৰঙৰে নহয়, হয় ওদালগুৰি ৰৌতাৰ পৰা আৰম্ভ কৰি আনকি অৰুণাচলৰ মানুহৰ ইয়াতে স্বাস্থ্যসেৱা পাব। হয় এনেকুৱা মধ্য স্থান এখনত হয়তো গুৱাহাটীলৈ যাওঁতে যান জঁটকে আৰম্ভ কৰি যথেষ্ট মংগলদৈৰ পৰা মোটামুটি 2.5 ঘণ্টা 3 ঘণ্টা গুৱাহাটী মেডিকেল কলেজলৈকে লৈছে। হয় গতিকে মংগলদৈ হোৱাৰ লগে লগে আমাৰ যিখিনি ওদালগুৰিয়ে হওক, বিশ্বনাথখিনিয়ে তেজপুৰ মেডিকেল কলেজত আহিব, দৰঙৰ গোটেই মানুহখিনি এটা বৃহত্তৰ অঞ্চল এটা মানুহৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। তাতেই মংগলদৈত আকৌ এতিয়া দেখা গৈছে দৰঙত হাৰ্টৰ পেচেণ্ট বহুত বেছি বৃদ্ধি পাইছে। হয় আৰু এনেকুৱা অৱস্থাত এইটো অতিকে আশাৰ বতৰা। গতিকে আমি সকলোৱে কালি নিশ্চয় ভিজুৱেলটোত আপোনালোকে দেখুৱাই আছে, গোটেই মংগলদৈৰ মানুহ উৎসাহিত হৈছে, ফটকা ফুটাইছে। 1 মিনিট সময় ধৰি পেলাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে ধন্যবাদ সূচক হাত চাপৰি বজাইছে। গতিকে এতিয়াও মিনিং কৰে এইটো অকল মোৰ ব্যক্তিগত পোষ্ট নহয়, এইটো পোষ্ট মংগলদৈত নহয়, গোটেই দৰংবাসী এটা মুখ্যমন্ত্ৰী মহোদয়লৈকে ধন্যবাদ সূচক পোষ্ট মোৰ জৰিয়তে। শৰ্মা ডাঙৰীয়া, আন এটা প্ৰশ্ন যে দৰঙৰ বাবে যিহেতু এটি বৃহৎ পৰিমাণৰ এটি ধন আবণ্টন কৰিছে বা ধন ধাৰ্য কৰিছে, এই বিষয়টোক লৈ এতিয়া দৰঙত নিশ্চয়কৈ ইয়াত আনন্দৰ লহৰ বৈছে। কিন্তু বিষয়টো আন এটা বিষয় উপস্থাপন কৰিছোঁ যে দৰঙত যিহেতু ৰেল মানচিত্ৰত দৰঙৰ নামটি অন্তৰ্ভুক্ত কৰিবলৈ একাংশৰ বহু সময়ত প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। এই সম্পৰ্কে আপুনি কেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি এই বিষয়টোৰ সন্দৰ্ভত আহ্বান কৰিব? আচলতে দৰঙত প্ৰধানকৈ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা আৰু নেশ্যনেল হাইৱে 4 লাইন কৰাৰ ক্ষেত্ৰত দুটা দাবী বহুত দিনৰ উত্থাপন হৈ আহিছে। এই ক্ষেত্ৰত মংগলদৈ নেশ্যনেল হাইৱেটো বাইপাছৰ কাম প্ৰায় সম্পূৰ্ণ হোৱালৈ হয়তো 2026 ভিতৰত এইটো হৈ যাব। নিশ্চয় ইতিমধ্যে কাম চলি আছে, পথ চিনি পোৱা হৈছে। গতিকে তাৰ উপৰিও ৰেলৰ মানচিত্ৰৰ ক্ষেত্ৰত যি এটা দীঘলীয়া আমাৰ এইটো দাবী আছিলে দৰংবাসী ৰাইজৰ, দৰংবাসী নহয়, শোণিতপুৰৰ পৰা আৰম্ভ কৰি ৰেল দাবী সমিতি গঠন হৈছে জাগে জাগে। গতিকে এই ক্ষেত্ৰত ৰেল বিভাগে কেন্দ্ৰীয় চৰকাৰে দুটাকৈ এনেকুৱা অনুসন্ধানমূলক হেৰি কৰিছে আৰু তাৎক্ষণিক সিদ্ধান্ত প্ৰস্তুত কৰি উঠিছে। গতিকে আমি ভাবো ৰেল মানচিত্ৰ আমি 26ত নহলেও পৰৱৰ্তী সময়ত আমি ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাবৰ কাৰণে বিজেপি চৰকাৰ সন্মানীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ৰেলৰ মানচিত্ৰত দৰঙক আমি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে সক্ষম হ'ম। শৰ্মা ডাঙৰীয়া, মোৰ আন এটা প্ৰশ্নটি হৈছে যে বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী তেখেতৰ যোৱাকালি যিখন পূৰ্ণাংগ বাজেট দাখিল কৰিলে অসম বিধানসভাৰ মজিয়াত, এই বাজেটখনক লৈ আপুনি এগৰাকী দৰঙৰ বিজেপি নেতাৰ ৰূপে আপুনি কিমান দূৰ সন্তুষ্টি প্ৰকাশ কৰিব? 100ৰ ভিতৰত 100%, 100ৰ ভিতৰত 100% মই সন্তুষ্ট। এইকাৰণে সন্তুষ্ট যে এইখনত আচল দুখীয়া মানুহক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। এতিয়া চাওক, ৰেচন কাৰ্ডৰ লগত দালিৰ পৰা আৰম্ভ কৰি চেনি, নিমখ পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীখিনি দিয়াৰ ব্যৱস্থা কৰিছে অতি কম দামত। অৰ্থাৎ ৰেচন কাৰ্ড দুখীয়া মানুহখিনিক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা আমাৰ সৌৰভিজ্ঞানলৈকে চলি আছিলে, 10-15 দিন আগলৈকে চলি আছিলে। গতিকে দুখীয়া মানুহ পোৱাৰ ক্ষেত্ৰত আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি অন্তোদয় নীতি আলমত গোটেই হেৰিখন বাজেটখন প্ৰস্তুত হৈছে বুলি মই সন্তুষ্টি প্ৰকাশ কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মা ডাঙৰীয়া, আপুনি বহু ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম। ধন্যবাদ।
পলিটিকেল বাৰ্তাৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই সম্পৰ্কে বাতৰিটো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এনেধৰণৰ বা বাতৰি আপোনালোকক দিবৰ বাবে আমি সদা প্ৰস্তুত। ধন্যবাদ।